এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে, মোৰো ভাল। আৰু আজি পুনৰবাৰ এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজত। এয়া দেখিছে নহয় ৰঙালাও আগ, আৰু এনেদৰে মই ৰঙালাও আগখিনি কাটি লৈছোঁ সৰু সৰুকৈ। দেখিছে নহয় কেনেকৈ কাটি ল'লোঁ। তাৰপিছত মই ভাতকেৰেলা দুটা আৰু আলু এটা কাটি লৈছোঁ। এতিয়া এফালে কেৰাহী পাতি মই অকণমান পাঁচফোৰণ দি দিছোঁ। তেলটো গৰম হৈ যোৱাৰ পিছত এতিয়া পাঁচফোৰণখিনি ৰঙচুৱা হৈ গ'লগৈ। এতিয়া মই ইয়াত ৰঙালাও আগখিনি ঢালি দিম। এয়া চব ৰঙালাও আগখিনি দি দিলোঁ মই। দি হৈ গ'ল আৰু মই এতিয়া কাটি লোৱা ভাতকেৰেলা আৰু আলু এইখিনি ধুই থৈছিলোঁ, ইয়াত দি দিলোঁ। এতিয়া মই ইয়াত অকণমান নিমখ, সোৱাদ অনুসৰি আৰু অকণমান হালধি দি দিম। নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি দিব। এতিয়া মই ভালকৈ লৰাই দিম অকণমান। অকণমান লৰাই ঢাকন মাৰি থৈ দিম। অকণমান সৰিয়হ আৰু জলকীয়া পিচি থৈছিলোঁ, ইয়াত দি দিলোঁ। আপোনালোকক দেখুৱাবলৈ নহ'ল, কিন্তু মই কৈ দিছোঁ অকণমান সৰিয়হ ল'ব, বেছি নহয়। আৰু জলকীয়া আপোনালোকে মানে যিমানটো জ্বলা খায় সেই অনুসৰি আপোনালোকে লৈ